ভেৰগাঁৱৰ বিভিন্ন ঠাইত শিলান্যাস স্থাপন কোকৰাঝাৰ লোকসভা সাংসদ জয়ন্ত বসুমতাৰী। ওদালগুৰি জিলাৰ ডিমাকুচি, ভেৰগাঁও, টংলাৰ বিভিন্ন ঠাইৰ UPPL দলৰ নেতৃত্বত কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে শিলান্যাস স্থাপন কৰে। অনুষ্ঠানত ৩২ নম্বৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়ো, টংলা পানেৰী সমষ্টিৰ MCLA দিলীপ বড়োৰ লগতে UPPL দলৰ বহু কেইবাগৰাকী নেতৃবৃন্দই অংশগ্ৰহণ কৰে। লগতে বিভিন্ন আঁচনি ৰূপায়ণ কৰাই ৰাইজে যথেষ্ট উপকৃত হয় বুলি জানিবলৈ দিয়ে। ডিমাকুচিৰ পৰা ৰাকেশ দাসৰ ৰিপৰ্ট, JNKD নিউজ। ছাৰ বিতাংকৌ ভেৰগাঁও জিলা আৰু ওদালগুৰি জিলাৰ 15টা অনুষ্ঠান প্ৰতিষ্ঠান ক'ৰবাত আমি আধাৰ ক্লাছ স্থাপন কৰিছোঁ, ক'ৰবাত আমি উদ্বোধন কৰিছোঁ। তো মুঠৰ পৰা 15টা অনুষ্ঠান প্ৰতিষ্ঠান আজি এই কাৰ্যটো আমি সমাপন কৰিলোঁ। তো আজি আহি এই টংলা বজাৰ, এই বজাৰৰ এইখিনি উইকলি মাৰ্কেট যিখিনি হয় তাৰ ঘৰ তেনেকৈ নাছিলে। আজি মই শুনিবলৈ পাইছোঁ যে টংলা বজাৰখন 60 বছৰ পাৰ হৈ গ'ল, 61 বছৰ ভৰি দিলে। তো এইখিনি সময়ৰ মাজতে টংলাখন মিউনিচিপাল বৰ্ডলৈকে পৰ্যবেক্ষিত হ'ল, কিন্তু চৰকাৰৰ ফালৰ পৰা তেনেকৈ অনুদান পাব পৰা হোৱা নাছিল। কিন্তু আমাৰ বিটিআৰ প্ৰধান চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এবাৰ ইয়ালৈ তেখেতে পদাৰ্পণ কৰিছিলে আৰু পদাৰ্পণ কৰিয়ে তেখেতে কথা দি গৈছিল যে এই বজাৰখনৰ ঘৰখন বনাই দিব বুলি। আজি চাক্কাৰ ৰূপত এই আধাৰ শিলাটো স্থাপন হ'ল আৰু তেনেকৈ চেংচনো হৈ গৈছে। খুব কম সময়ৰ ভিতৰতেই ইয়াৰ নিৰ্মাণৰ কাৰ্য সম্পন্ন হ'ব। তো মুঠৰ পৰা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এই অঞ্চলৰ শান্তি আনাৰ লগতে এই অঞ্চলৰ বিকাশ, এই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বজাৰ মিউনিচিপাল বৰ্ডবোৰ আছে, গোটেইখিনি যাতে উন্নতি হ'ব লাগিব, তাৰ কাৰণে কাম কৰি আছে। আৰু আমি আশা কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো আমাৰ 35 লাখ জনসাধাৰণৰ লগত আছে, 26টা জনগোষ্ঠীৰ লগত আছে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা কলা সংস্কৃতিক লৈ যাতে জীয়াই থাকিব পাৰে। প্ৰত্যেকটো তেনেকৈ টাউন কমিটি, মিউনিচিপাল বৰ্ড এৰিয়াৰ আমাৰ জনসাধাৰণে যাতে এটা গৌৰৱ ফিল কৰিব পাৰে, যাতে আমাৰ এটা চৰকাৰ আছে। সেইখিনি সুযোগ তেওঁলোকে যোৱা 60টা বছৰ পোৱা নাছিলে, কিন্তু আজি পাবলৈ সক্ষম হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিফ মহোদয় ডাঙৰীয়ালৈ। তেখেতে আজি অহা কথা আছিলে, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে আহিব পৰা নাই। তথাপিতো আজি আমি তেখেতৰ হৈ এই আধাৰ শিলাটো আমি কৰিলোঁ, শিলান্যাসটো আমি কৰিলোঁ। তো আশা কৰিছোঁ একদম কোৱালিটি মেইনটেইন কৰি খুব কম সময়ৰ ভিতৰত যিখিনি ইয়াত ধনৰাশি দিয়া হৈছে তাৰ নিশ্চয় সৎ এটা ব্যৱহাৰ হ'ব আৰু টংলাবাসী ৰাইজলৈ, টংলাবাসী এই টাউনৰ বা মিউনিচিপাল বৰ্ডৰ ৰাইজলৈ এটা উৎসৰ্গা আমি নিশ্চয়কৈ সঠিকভাৱে আমি দিব পাৰিম। আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত আহিব লাগিছিলে, কিন্তু তেখেতে অলপ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। কিন্তু মোক ইয়ালৈ পঠিয়াই দিছে আৰু মোৰ লগতে আমাৰ বিটিআৰ চৰকাৰৰ আমাৰ লিগেল এডভাইজাৰ তেখেত শব্দৰাম ৰাভা ডাঙৰীয়া, আমি দুয়োক ইয়ালৈ পঠিয়াই দিছে। আমাৰ এই ভেৰগাঁও অঞ্চলৰ বা ভেৰগাঁও জিলাৰ অন্তৰ্গত বহুতকেইটা অনুষ্ঠানত আমি আজি আধাৰ শিলা স্থাপন কৰিছোঁ তেখেতৰ হৈ। যে ইয়াত ডিমাকুচি আঞ্চলিক বাথৌ মহাসভা ইয়াৰ এটা আঞ্চলিক কমিটি আছে। ইয়াৰে আমাৰ এই দাৰগাহ সুভাষ চুকত যে বাথৌ থানচালি, এই থানচালিত আমাৰ বিটিআৰৰ ফালৰ পৰা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ফালৰ পৰা 50 লাখৰ এটা অনুদান ইয়ালৈ দিয়া হৈছিলে। ইয়াত আমি লাইকোঠা আমি স্থাপন কৰিলোঁ। তো আশা ৰাখিছোঁ এইখিনি আমি খুব কম সময়ৰ ভিতৰত একদম সুন্দৰকৈ আমি নিশ্চয়কৈ নিৰ্মাণ কৰিম। কাৰণ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণক লৈ তেখেতে একদম সজাগ যে আমাৰ ধৰ্মীয় ৰীতি নীতি, অনুষ্ঠান প্ৰতিষ্ঠান বা মন্দিৰ, তেনেকৈ থানচালিবোৰ আছে, গীৰ্জাবোৰ আছে, মছজিদবোৰ আছে, ঈদগাহবোৰ আছে, এইটো নতুনকৈ নিৰ্মাণ কৰি যাক আমি ঈশ্বৰ ভগৱান আল্লাহ হিচাপে আমি মানো, তাৰ তেখেতসকলৰ যিখিনি স্থান, সেই স্থানটো যাতে সুন্দৰকৈ নিৰ্মাণ কৰি সেই ভগৱান বা তেনেকৈ ঈশ্বৰ আল্লাহ যাতে আমাক বৰদান কৰিব পাৰে বা আমাৰ এই অঞ্চলত বসবাস কৰা ৰাইজে যাতে তাত আহি তেখেতসকলৰ পাৰিবাৰিক
সামাজিক সমস্যাখিনি দূৰ কৰাত যাতে আমাৰ আৰাধ্য পূজনীয় মানে ওপৰৱালাৰ ওচৰত মানে আমি প্ৰাৰ্থনা জনাব পাৰোঁ তাৰ কাৰণে সি প্ৰচেষ্টা লৈছে আৰু মই আশা ৰাখিছোঁ যে আজি খুব কম সময়ৰ ভিতৰতেই যিটো যেনেধৰণে চৰকাৰে কাম কৰিছে এই ধৰণে যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ সমস্যাখিনি আমি অতি সোনকালে নিশ্চয়কৈ দূৰ কৰিব পাৰিম এই ক্ষণত আপোনালোক সাংবাদিক হিচাপে আমাৰ পৰা যিবিলাক কথা জানিব বিচাৰিছে বা আমি যি কথা প্ৰকাশ কৰিব বিচাৰিছে ইয়াত সহযোগ কৰাৰ কাৰণে ধন্যবাদ যাচিছোঁ যিয়ে নহওক আমি ডিমাকুছী আঞ্চলিক বাথৌ মহাসভাৰ ফালৰ পৰা আজি ইয়াতে এটা অনুষ্ঠান এটা লৈছিলোঁ সেই অনুষ্ঠানটো আছিল আমাৰ বহুত ধুনীয়া এটা আশা তাৰমানে আমি প্ৰাৰ্থনাস্থলী এটা ফাউণ্ডেশ্যনৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ বিটিআৰ চৰকাৰলৈ আৰু তেখেতে আমাক সন্মান জনাই 50 লাখ টকাৰ এটা অনুদান আমাক আগবঢ়াইছে গতিকে ইয়াৰ কাৰণে আমি নথৈ আনন্দিত ডিমাকুছী আঞ্চলিক বাথৌ মহাসভাৰ ফালৰ পৰা অনাগত দিনত আমাৰ আৰু বহুত কৰিবলগীয়া কাম আছে এই কামসমূহ যাতে ৰাইজৰ লগতে আমাৰ বিটিআৰ চৰকাৰে হওক বা অসম চৰকাৰে হওক আমাৰ সমস্যাসমূহ দূৰ যাতে কৰে এইটোৰ কাৰণেও আমি আজিৰ তাৰিখত আশা ৰাখিছোঁ আৰু যিয়ে নহওক আজিৰ এই কামটো সফল কৰি দিয়াৰ বাবে মই আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ জয়ন্ত বসুমতাৰী দেৱলৈ অশেষ ধন্যবাদ জনাইছোঁ নমস্কাৰ